Hello students, welcome to XGA IS Academy. আজি আমি আসাম ট্ৰিবিউনৰ নিউজ পেপাৰখনত আমি এটা ইম্পৰ্টেণ্ট নিউজ দেখা পাইছিলোঁ। এই নিউজটো হৈছে হলক গিবনছ ইউজ আৰ্টিফিচিয়েল কেনপি ব্ৰিজ ফৰ দ্য ফাৰ্ষ্ট টাইম আফটাৰ 2 years। এইটো নিউজ হয়। তো ইয়াত ইম্পৰ্টেণ্ট কি হয় চোৱা, ইয়াত আমি গম কি পাব লাগে, আমি এইটো গম পাব লাগে যে এই আৰ্টিফিচিয়েল কেনপি ব্ৰিজবিলাক কিয় বনোৱা হৈছিলে, লগতে হলক গিবনৰ বৰ্তমান ষ্টেটাছটো কি হয়, কনজাৰ্ভেশ্যন ষ্টেটাছটো কি হয়, আৰু আমি সেই ব্ৰিজখনৰ বিষয়ে গম পাব লাগে। আৰু আফটাৰ 2 years কিনো এনেকুৱা ঘটনা হৈছে যিটো আসাম ট্ৰিবিউনৰ ফাৰ্ষ্ট পেজত সেই নিউজটো আহিছে। তো ইয়াত তোমালোকে চোৱা, ইয়াত তোমালোকে ফটোখন দেখা পাইছা যে এইখন যিখন আৰ্টিফিচিয়েল এখন কেনপি ব্ৰিজ বনোৱা হৈছে, তাৰ মাজেদি এটা হলক গিবন প্ৰথমবাৰৰ কাৰণে 2 বছৰৰ পিছত সেই মানে কি হৈছে, সেই ব্ৰিজখন দি পাৰ হৈছে। আৰু এইটো এটা ইম্পৰ্টেণ্ট ক'ব গ'লে ইনচিডেণ্ট হয় ইন ৱাইল্ড লাইফ কনজাৰ্ভেশ্যন বা হেবিটেট ৰিষ্ট'ৰেশ্যনৰ ক্ষেত্ৰত। কিয় হয় আমি সেইটোৱে ডিছকাশ্যন কৰিম ইন দিছ ভিডিঅ'। তো ভিডিঅ'টো সেইটো কাৰণে তোমালোকে একদম লাষ্টলৈকে ভালদৰে মন দি পেলাই চাবা। আৰু ইয়াৰ ওপৰত আমাৰ আপকামিং ইভেণ্ট যিটো পৰীক্ষা আহি আছে APSCত, তাৰ ওপৰতো তাতো ইয়াৰ ওপৰত প্ৰশ্ন আহিব পাৰে। তো ইয়াত মন কৰিবা তোমালোকে, যিখন আমাৰ হলংপাৰ গিবন ৱাইল্ড লাইফ চেঞ্চুৰী আছে, এখন যোৰহাটত আছে। তো ইয়াত চোৱা, ইয়াৰ ক'ৰ পাৰ্টেদি এটা ৰেলৱে ট্ৰেক গৈছে, অ'কে। আৰু সেই ৰেলৱে ট্ৰেকটোৱে কি কৰিলে, মানে যিখন ৱাইল্ড লাইফ চেঞ্চুৰী 2 ভাগ কৰি দিয়া নিচিনা হৈ গ'ল। এতিয়া প্ৰব্লেমটো কি দেখা পোৱা গৈছিলে, প্ৰব্লেমটো এইটো হৈছিলে যে সেই ৰেলৱে লাইনটো অলম'ষ্ট 1.65 কিলোমিটাৰ হয়। আৰু যেতিয়া সেই ৰেলৱে লাইনটো চেঞ্চুৰীটোৰ ক'ৰ এৰিয়াৰ মাজেদি গৈছে, আমি কিছুমান ইক'লজিকেল কিছুমান আমি ইফেক্ট দেখা পোৱা গৈছিলে। প্ৰথম কথা, হেবিটেট ফ্ৰেগমেণ্টেশ্যন হৈ গ'ল, কাৰণ ৰেলৱে লাইনটোৱে ফৰেষ্টখনক ডিভাইড কৰি দিলে ইনটু 2 ছেপাৰেট কম্পাৰ্টমেণ্ট, আৰু যাৰ কাৰণে এনিমেলছৰ মুভমেণ্ট ৰেষ্ট্ৰিকশ্যন আহি পেলাই গ'ল। ছেকেণ্ড প্ৰব্লেম এইটো হৈছিলে, যিখিনি আৰ্বৰিয়েল এনিমেলছ মানে বুজি পোৱা নে তোমালোকে, যিবিলাক এনিমেলছে বেচিকেলি কি হয় গছৰ ওপৰত থাকে, তেনেকুৱা এনিমেলছৰ কথা কোৱা হৈছে। তো যেতিয়াই কি হৈ গ'ল, এই যিবিলাক আৰ্বৰিয়েল এনিমেল আছিলে, তো কি হৈ গ'ল, সেইবিলাক এনিমেলছে ছেফ ফিল নকৰা হৈ গ'ল টু ডিচেণ্ড টু দ্য গ্ৰাউণ্ডছ। কাৰণ এটা ৰেলৱে লাইন, এটা আৰ্টিফিচিয়েল বস্তু এটা আহি গ'ল, হঠাৎকৈ যিটো এনভাইৰমেণ্টেল যিটো এটা ইক'লজিকেল যিটো ছিষ্টেম আছিলে, তাৰ জেগাত এটা আৰ্টিফিচিয়েল এটা ৰেলৱে লাইন আহি গ'ল। তো সেইবিলাক এনিমেলছে অলপমান তলত নামি পেলাই, কাৰণ আৰ্বৰিয়েল এনিমেলছবিলাকে বিচাৰে কি, যে গছৰ ওপৰে ওপৰে ইফালৰ পৰা সিফালে জঁপিয়াই থাকিব। বাট যেতিয়াই সেই গেপটো আহি গ'ল, তো সেই এনিমেলবিলাকে তলত আহিবলৈ ভয় কৰি গুচি গ'ল। আৰু কি হৈ গ'ল, সেইটো কাৰণে ৰেষ্ট্ৰিকশ্যন আহি গ'ল এটা পাৰ্টৰ পৰা এটা পাৰ্টলৈ অহা ক্ষেত্ৰত। বস্তুটো বুজি পাইছা? অ'কে, আমি কেনপি গেপ দেখা পোৱা গৈছিলে, যাৰ কাৰণে মুভমেণ্টটো আল্টিমেট ডিষ্টাৰ্ব হৈ গৈছিলে ফৰ দিছ এনিমেলছ। মোৰ অভাৰ এই ৰেলৱে লাইন যিহেতু তোমাৰ ৰেলৱে ইলেক্ট্ৰিফিকেশ্যন হৈ আছে, তাৰ কাৰণে কি হৈছে, হলক গিবনৰ ক'ব গ'লে কি হৈছে, তাত আল্টিমেটলি দেখা পোৱা গৈছিলে যে হলক গিবন ইভেন মৰিছেও সেই ৰেলৱে লাইনৰ সেই ইলেক্ট্ৰিচিটিত লাগি পেলাই আল্টিমেটলি মৰাও দেখা পোৱা গৈছিলে ইন February 2026। অ'কে, মোৰ অভাৰ যিহেতু ছেপাৰেশ্যন হৈ গ'ল অফ হলক গিবন গ্ৰুপছ, মানে কিছুমান হলক গিবন ধৰি লোৱা, তুমি ধৰি লোৱা এইখন ফৰেষ্ট আছিলে, এইখন ফৰেষ্ট মাজতে ৰেল লাইনটো গুচি গ'ল। তো কিছুমান হলক গিবন এইফালে থাকি গ'ল, কিছুমান হলক গিবন এইটো ফালে থাকি গ'ল। তাৰ কাৰণে কি হৈ গ'ল, দুটা গ্ৰুপৰ মাজত ছেপাৰেশ্যন আহি গ'ল, আৰু যাৰ ফলত কি হৈ গ'ল, জিন ফ্ল' ৰিডিউচ হৈ গ'ল, জেনেটিক ডাইভাৰ্চিটি ৰিডিউচ হৈ গ'ল। আৰু এই জেনেটিক আইচলেশ্যনটোৱে এটা লং টাৰ্ম এক্সটিংশ্যন ৰিস্কৰ ইনক্ৰিজ কৰিব পাৰে। তো এইবিলাক ইক'লজিকেল প্ৰব্লেম দেখা পোৱা গৈছিলে। তো সেইটো কাৰণে গভৰ্ণমেণ্টে কি কৰিলে, এটা চলিউশ্যন বিচাৰি পালে যে যদি আৰ্টিফিচিয়েল যদি কিছুমান কেনপি ব্ৰিজেছ বনাই দিয়া হয়, গছৰ ওপৰে ওপৰে যদি কিছুমান ব্ৰিজেছ বনাই দিয়া হয়, তো সেই হলক গিবনবিলাকে গছৰ ওপৰে আৰম্ভ তলত নানামাকে আল্টিমেটলি ইফালৰ পৰা সিফালে যাব পাৰিব। তো সেইটো কাৰণে কি কৰা হ'ল, 6টা আৰ্টিফিচিয়েল কেনপি ব্ৰিজেছ ইনষ্টলেশ্যন কৰা হৈছিলে ইন February 2024। আৰু এই ব্ৰিজেছবিলাক কনষ্ট্ৰাক্ট কৰা হৈছিলে আফটাৰ চাইণ্টিফিক ষ্টাডিজ বাই ৱাইল্ড লাইফ ইনষ্টিটিউট অফ ইণ্ডিয়া। আৰু ইয়াৰ মেইন অবজেক্টিভ কি আছিলে, যাতে যিবিলাক আৰ্বৰিয়েল স্পেচিছ আছে সিহঁতে ছেফলি সেই ৰেলৱে ট্ৰেকবিলাক ক্ৰছ কৰিব পাৰে, তলত নামিব নালাগে, ওপৰেদি আল্টিমেটলি ক্ৰছ কৰিব পাৰিব। যেনেকৈ তোমালোকে চোৱা, আমাৰো তেনেকুৱা থাকে নহয়। যেনেকুৱা তুমি এক্সাম্পল তুমি লৈ লোৱা, ধৰি লোৱা আমি এটা হাইৱেত ছাপ'জ আমি এটা ৰাস্তা ক্ৰছ কৰিব লাগে,
তো আমি কি দেখা পাওঁ ফুট অভাৰ ব্ৰিজেছ কিছুমান দেখা পাওঁ আমাৰ হিউমেনছৰ ছেফটিৰ কাৰণে তো ছেইম তেনেকুৱা নিচিনা ছেইম কনচেপ্ট লৈ পেলাই এই কেনপি ব্ৰিজেছবিলাক বনোৱা হৈছিলে আৰু লগতে কি হৈ গৈছিলে ইয়াৰ অবজেক্টিভ আছিলে যে যিটো ইক'লজিকেল কানেক্টিভিটি আছিলে সেইটো ৰিষ্ট'ৰ কৰিব লাগে আৰু এই ব্ৰিজেছবিলাক তোমাৰ ৰোপ বা এনেকুৱা নেট দি পেলাই বনোৱা হৈছিলে মানে ৰছী বা নেট দি পেলাই বনোৱা হৈছিলে আৰু অলপমান ওখকৈ বনোৱা হৈছিলে আৰু এনেকুৱাকৈ ডিজাইন কৰা হৈছিলে যাতে এই হলক গিবনে ইজোপা গছৰ পৰা সিজোপা গছলৈকে আৰামত অহা যোৱা কৰিব পাৰে তো এই সলিউশ্যনটো বনোৱা হৈ গ'ল বাট প্ৰব্লেম এইটো দেখা পোৱা গৈছিলে যে হলক গিবনবিলাকে দেখা পালে এইটো এটা আৰ্টিফিচিয়েল বস্তু হয় তো কি হৈ গ'ল চোৱা এই 2 বছৰত কি দেখা পোৱা গৈছিলে যে হলক গিবনবিলাকে ব্ৰিজখনৰ ওচৰলৈ আহে অ'কে ওচৰলৈ আহে বাট ক্ৰছ নকৰে কেতিয়াও প্ৰব্লেম সেইটো হৈ আছিল যে আমি এটা সলিউশ্যন বনাই দিলোঁ বাট সেই সলিউশ্যনটো কোনো কাৰণে কাৰ্যকৰী হোৱা নাইকিয়া ফ্ৰুটফুল হোৱা নাছিলে বাট 15 মে মানে যোৱাকালি কালি কি দেখা পোৱা গ'ল যে এই যিটো আমাৰ সলিউশ্যন আমি দিছিলোঁ এইটো ছাকচেছফুল হোৱা দেখা পোৱা গৈছে তো এইটো এটা ক'ব গ'লে কি হয় এটা মেজৰ ছাকচেছ হয় ইন ৱাইল্ড লাইফ কনজাৰ্ভেশ্যন বা হেবিটেট ৰিষ্ট'ৰেশ্যনৰ ক্ষেত্ৰত বা এটা ছায়েন্স বেছড ইক'লজিকেল ইণ্টাৰভেনশ্যনৰ ক্ষেত্ৰত এইটো এটা বহুত মেজৰ ছাকচেছ হয় বস্তুটো বুজি পাইছা এতিয়া যিহেতু আমি হলক গিবনৰ কথা পঢ়িছোঁ তো আমি অলপমান চাই লওঁ ৰিগাৰ্ডিং ৱেষ্টাৰ্ণ হলক গিবন ৱেষ্টাৰ্ণ হলক গিবন হৈছে ইণ্ডিয়াছ অনলি 8 স্পেচিছ অ'কে এণ্ড ইয়াৰ কেৰেক্টাৰিষ্টিক্স কেনেকুৱা হয় যে আৰ্বৰিয়েল হয় মই অলৰেডি কৈছোঁ যে বেছি সময় তোমাৰ কি হয় গছতে থাকে আৰু এটা শব্দ মনত ৰাখিবা ব্ৰাছিয়েশ্যন অ'কে ব্ৰাছিয়েশ্যন বেচিকেলি কেনেকুৱা হয় যে এই যিখিনি হলক গিবন আছে মানে কি কৰে গছৰ এটা ব্ৰাঞ্চৰ পৰা ইটো ব্ৰাঞ্চলৈকে আল্টিমেটলি কি কৰে এনেকুৱাকৈ মানে জুলি থাকে ইউজিং দেয়াৰ আৰ্মছ অ'কে এণ্ড দিছ ৱেষ্টাৰ্ণ হলক গিবন দে আৰ ভেৰি চেঞ্চিটিভ টু কেনপি গেপছ মানে গছৰ যদি কেনপিত যদি সেই গেপটো আহি পেলাই যায় তো সেইটো কাৰণে সিহঁতে বহুত চেঞ্চিটিভ হয় অ'কে এণ্ড দে আৰ ভেৰি চেঞ্চিটিভ টু হেবিটেট ফ্ৰেগমেণ্টেশ্যন এণ্ড হিউমেন ডিষ্টাৰ্বেঞ্চেছ অ'কে তো সেইটো কাৰণে আল্টিমেটলি কি কৰা হৈছিলে সেই আৰ্টিফিচিয়েল কেনপি ব্ৰিজেছবিলাক বনোৱা হৈছিলে মোৰ অভাৰ চোৱা আমি পৰীক্ষাত দেখা পাওঁ বেচিকেলি এইবিলাক প্ৰায় সোধায় কিছুমান স্পেচিছৰ বৰ্তমান ষ্টেটাছবিলাক সোধে তো যদি মই ৱেষ্টাৰ্ণ হলক গিবন চাব যাওঁ ইন দ্য IUCN ৰেড লিষ্টত ইয়াক কেটেগৰাইজ কৰা হৈছে এজ এ এণ্ডেঞ্জাৰ্ড স্পেচিছ হিচাপে আৰু ইন দ্য ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট 1972ত ইয়াক কেটেগৰাইজ কৰা হৈছে আণ্ডাৰ শ্বেডিউল 1 স্পেচিছ এণ্ড আণ্ডাৰ চাইটছ ইট হেজ বিন কেটেগৰাইজড আণ্ডাৰ এপেণ্ডিক্স 1 অফ চাইটছ অ'কে তো এই ইনফৰ্মেশ্যনবিলাক নহয় আমাৰ আপকামিং প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব পাৰে বুজি পাইছা তোমালোকে তো এইটোৱে নিউজ আছিলে তো আশা কৰিছোঁ তোমালোকে বস্তুটো কনচেপ্টটো বা নিউজটো বুজি পাইছা আৰু এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ'ৰ কাৰণে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা ডেটছ অল ফৰ টুডে থেংক ইউ